আটা যেনেকে ৰুটি বনাই তেনেকে গৰম পানী কৰি পেলাই পুৰা খচি লোৱা হৈছে। অলপ জিৰা গুৰি, অলপ জলকীয়া গুৰি, দালি 3টা হুচেল মাৰাই পেলাই তাৰপিছত দালিত অকল অলপ নিমখ দি পেলাই দালিখিনি ফুটাই লোৱা হৈছে। ফুটাই পেলাই ইয়াতে পিয়াজ, জলকীয়া গুৰি, হালধি গোটেইখিনি একেলগত দিয়া হৈছে। এইখিনি অলপ মোহাৰি ল'ব লাগিব, নহ'লে পিয়াজটো অলপ গোটা গোটা হৈ আছেতো, পিয়াজটো অলপ ভৰ্তা কৰিব লাগিব। পাছত গোটেইখিনি মিক্স কৰি দিব লাগিব একেলগত। পাছত ধনিয়া পাত অলপ দিব লাগিব। ধনিয়া পাত দি গোটেইখিনি আকৌ মোহাৰিব লাগিব। পুৰি বনালে যেনেকে সৰু সৰু গুল্লা লোৱা হয় তেনেকে হালকা আছে সৰু সৰু গুল্লা লৈ দলিব লাগিব। অলপ বেলা হৈ গ'ল। এতিয়া ইয়াৰ পৰা 1 চামুচ যোনখিনি আমি ৰেচিপি বনাইছিলো সেইখিনি ৰুটিৰ ওপৰত এনেকে মেলি দিব লাগিব। এতিয়া ইয়াক এনেকে ভাজ দিব লাগিব। এতিয়া এনেকে মুটুকাই যায় গৈ আছে, হালকা হালকা মুটুকাই যাব লাগে। সাইডটো ডিজাইন হৈছে আৰু নেক্সট গৰম তেলত পাছত এৰি দি পেলাই ভাজিব লাগিব। ভাজা হৈ আছে। ये हो गया, हमार भाजा हो गल। हमार पिठा हो गल गोटेगीटा पिठा हो गल। पहले दिन से मशकूक लगता था। जोरा के साथ इसका ताल्लुक अब कोई ढकी छुपी बात नहीं रही। जोरा का बैकग्राउंड तुम बहुत अच्छी तरह जानती हो।